নমস্কাৰ অসমবাসী ৰাইজ পুনৰ আপোনালোকৰ মাজত নতুন এহাল মহৰ ভিডিঅ' লৈ আছোঁ। নতুন মানে এইবছৰ কোনো ভিডিঅ' দিয়া নাই, এইবছৰ প্ৰথম ভিডিঅ' হ'ব আৰু মহহাল বহুত ধুনীয়া হৈছে, বহুত সুন্দৰ হৈ আছে। আৰু ঠাইটো চাওক প্ৰথমে আপোনালোকে, কি সুন্দৰ ঠাই। এয়া মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰতে বহুত সুন্দৰ ঠাই আৰু সুন্দৰ এহাল মহ। এইবছৰ প্ৰথম ভিডিঅ' হ'ব। মহহাল বহুত ধুনীয়া আছে। তেন্তে বলক আজি মহহাল ৰাইজে চাওক। ফাইনেলি আজি ৰাইজৰ মাজত বহুত সুন্দৰ এহাল মহ, বহুত সুন্দৰ। এতিয়া চেহেৰা পাতি কেনেকুৱা হৈছে আৰু যুঁজলৈ বেছি দিন নাই। মহহাল চাওক, এয়া মৰিগাঁও ডিষ্ট্ৰিক্টৰ বহুত সুন্দৰ এহাল মহ, বহুত সুন্দৰ যুঁজে। ৰাইজে যুঁজ দেখিছে বাৰু। আৰু আজি মালিকো আছে মোৰ লগত। আমাৰ আজি দিন ভাল। আজি আহি মালিকক লগ পাইছোঁ আৰু ময়ো এয়া খুৰাক প্ৰথম লগ পাইছোঁ। এয়া আছিল ডাঙৰ হাজৰিকা বৰঙাবাৰী, বহুত সুন্দৰ মহহাল। এতিয়া মহহাল পথাৰতে থাকে ন? ৰাতি লৈ যায়। ৰাতিপুৱা সোনকালে পথাৰত আনে, সন্ধিয়াহে লৈ যায়। ইয়াতে থকা মই ৰখাত ঠাইটো বহুত ধুনীয়া দিয়ক ন। এতিয়া আপোনালোকে চাওক, এয়া বৰঙাবাৰী সুন্দৰ মহহাল। ডাঙৰ হাজৰিকা বুলি ক'লে মহ যুঁজ ফিল্ডত এটা নাম আছে আৰু সেই মহহালৰ ওচৰত আজি বহুত সুন্দৰ মহ। দুইটা মহে চেহেৰা পাতি বহুত ধুনীয়া আছে। ৰাইজে চাওক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। এয়া বৰঙাবাৰী ডাঙৰ হাজৰিকা সুন্দৰ মহহাল। এয়া চাওক ৰাইজে, বহুত সুন্দৰ এহাল মহ। মৰিগাঁও ডিষ্ট্ৰিক্টত বহুত সুন্দৰ মহ, বহুত সুন্দৰ যুঁজে। এই মহহালৰ যুঁজ আপোনালোকে দেখিছে, বহুত সুন্দৰ মহ। এয়া মালিক আছে। তাকো অকণমান উঠাই দিয়কচোন। এয়া দাদা আছে, দাদাৰ লগত আমি চহৰত একেলগে গৈছিলোঁ মহ চাবলৈ। চাওক আপোনালোকে, এহাল গৰুলে মই একেলগে চাওক, দুটা মহ কিমান ঠাণ্ডা মহ, বহুত সুন্দৰ মহ। আজি বতৰটো ধুনীয়া বাৰু, ঠাণ্ডা বতৰ। বহুত দুইটা একে সমান হৈ আছে ন, চেহেৰা পাতি দেখাই শুনাই দুইটা একে। কি সুন্দৰ মহ চাওক। শিং দুইটাই ভয়ানক ন, দুটা মহৰ শিং দেখিছে কিমান ভয়ানক শিং। এই শিংযোৰ কি হৈছে, যুঁজত গৈছে ন? হা আৰু দুইটা মহ চাওক আপোনালোকে একেলগে চাওক, গৰুলীয়া মহ দুটা একেলগে, দুইটা একো অসুবিধা নকৰে ন, একেলগে থাকে। চাওক এয়া ডাঙৰ হাজৰিকা বৰঙাবাৰী, বহুত সুন্দৰ মহ। দাদাকো পালোঁ, এইফালে মহৰ মালিক খুৰাকো পালোঁ। বহুত ভাল লাগিল মহহাল দেখি, আজি বহুতেই ভাল লাগিল। ৰাইজৰ মাজত বহুত সুন্দৰ এহাল মহ। আৰু প্ৰথম ক'ত নিয়া হ'ব? প্ৰথম বৈদ্যবাৰীত। প্ৰথম এবাৰ আহতগুৰিত গৈছিল ন? কোনটো বছৰত গৈছিলে? 2024ত। অহা বছৰ প্ৰথম আমি বৈদ্যবাৰীত দেখা পাম সুন্দৰ মহহাল। কোনটোৱে বেছি যুঁজে? দুইটাই সমান ন? ই বেছি টাইম লয় ন? 2025ত ইয়াক কেইখন যুঁজালে? দুখন যুঁজাইছে ন? দুটাকে দুখন দুখন যুঁজাইছে। কাৰ মহৰ লগত যুঁজাইছে মনত আছেনে? মোহনীয়া মহৰ লগত। কিমান মিনিট যুঁজিছে ই? ই জিকিছে। ই আকা ই জিকিছে নে? হাৰিছে। ই বহুত টাইম যুঁজিছে ন? অঁ, সেই মহটোৰ যুঁজ আপোনালোকে 2025ত দেখিছে, নন্দ ডেকা মহটোৰ লগত যুঁজাইছে।
আৰু এইটো মোহন হিয়া মহটোৰ লগত যুঁজাইছে 2025-ত। তো মহাল চাওক সুন্দৰ হৈ আছে, চেহেৰা পাতি বহুত সুন্দৰ আছে। চাইকেল পালে 2025-তে ন? কাৰ লগত? অঁ, তই চকৰি মহটোৰ লগত ই জিকিছে ন? ই হাৰিছে। কিমান মিনিট যুঁজিছে? 17 মিনিট। ভাল যুঁজিছে ন মহ? ইও 17 মিনিট ৰেকৰ্ড আছে। কিন্তু মহাল বৰঙাবাৰীত ডাঙৰ হাজৰিকা বুলি ক'লে ৰেকৰ্ড এটা আছে। আগৰ বহুত পুৰণা মহৰ মালিক, এতিয়া বৰ্তমান বহুত সুন্দৰ এই গলীয়া মহাল আছে। আজি দাদাক ৰাইজৰ মাজত চিনাকি কৰাই দিম। আমি মাজতে চৰত গৈছিলোঁ, বহুত ভাল লাগিল দাদাৰ লগত ঘূৰি। তা আপোনাৰ নামটো কি আছিলে? প্ৰমোদ হাজৰিকা। তে বহুত সুন্দৰ মহাল চাওক, দেখাই শুনাই গঠন বৰ ধুনীয়া মহাল। শিং কিন্তু বহুত ভয়ানক দেই। মৰিগাঁও ডিষ্ট্ৰিক্টত কিন্তু শিং আছে ন? বহুত ডাঙৰ শিং। শিং ডাঙৰ, অঁ মহ হ'ব পাৰে চাপৰ চুটি, কিন্তু চাওক শিং কেনেকুৱা ভয়ানক। মহাল বহুত সজা ন? মানুহ অসুবিধা নকৰে দেখিছে, বহুত সজা মহ। সি অকণমান ওখ আছে ন ইয়াতকৈ? দেখা শুনা মহাল ভালে লাগিছে ন? অঁ, তাকে সৰুৰ পৰা ৰাখিছে ন? কিমান বছৰ হ'লে মহাল ৰাখা এতিয়া? 17 বছৰ। 17 বছৰত সোমাইছে? এই 17 বছৰত সোমাইছে? সোমাব। এতিয়া আপোনালোকে শুনিছে, মহাল ৰাখা এতিয়া 17 বছৰত এয়া ভৰি দিব আৰু। বহুত সুন্দৰ মহাল ৰাখি আছে। প্ৰথম এইহাল মহে আছিলে ন? বহুত আছিল, সলনি হৈছে ন? হয়। এইহালে কিন্তু এটা ৰেকৰ্ড কৰি আছে ন? 16 বছৰ, এতিয়া 16 বছৰ হ'ল। 16 বছৰ বহুত ৰেকৰ্ড কৰিছে। মহালে বহুত পুৰস্কাৰ আনিছে, বহুত ভাল পুৰস্কাৰ আনিছে। অঁ খুৰা, আপুনি কৈছে মহৰ পোৱালি এটা বেচিব। পোৱালিটো কেইটাত হৈছে? দাঁতিব পৰা নাই ন? পোৱালিটো ইয়াতে আছেনে? নিগমত আছে ন? বহুত ভাল পোৱালি চাগে ন? তে ভাল পোৱালি এটা আছে বাৰু। আপোনালোকক যদি লাগে যোগাযোগ কৰিব, মই নাম্বাৰ দি দিম বাৰু। যদি লাগে তেনেকুৱা পোৱালি এটা আছে, দেখাম বাৰু, ভিডিঅ'ত দেখাম। তে আজি চাওক ডাঙৰ হাজৰিকা বৰঙাবাৰী বহুত সুন্দৰ মহাল, বহুত সুন্দৰ হৈ আছে। তে প্ৰথম যুঁজখন বৈদ্যবৈত ৰাইজে দেখা পাব, বহুত সুন্দৰ মহ। তে আজি আমাৰ দিন ভাল, দাদাক লগ পালোঁ, এইফালে খুৰাকো লগ পালোঁ। ভবা নাছিলোঁ দুইজন মানুহক একেলগে লগ পাম বুলি, বহুত ভাল লাগিল। ই অকণমান চাপৰ, ই অলপ ওখ, চেহেৰা পাতি বহুত ধুনীয়া হৈ আছে। 16 মিনিট 18 মিনিটলৈ যুঁজা ৰেকৰ্ড আছে। বহুত এহাল বিখ্যাত মহ। ই কিমানলৈ যায়? 2 ঘণ্টালৈ? 1 ঘণ্টালৈ? কাণ ফালি গৈছে। ক'ত যুঁজিছে এইটো? বৈদ্যবৈত যুঁজিছে। হয়। 2 ঘণ্টালৈ যুঁজা ৰেকৰ্ড। হা, ভাগাভাগি হৈ গৈছে। এয়া শিঙৰ গাড়ী দেখিছা কিমান হেভি শিং, বহুত ধুনীয়া শিং। দেখিব ডিজাইনটো ভাল লাগে। মহাল কিন্তু সঁচাকৈ কিন্তু বহুত ধুনীয়া মহ, বহুত সুন্দৰ, দেখাই শুনাই শুৱনি থকা বহুত সুন্দৰ মহ। তই আজা আগত যা। মহাল চাই কেনেকুৱা লাগিছে? আজি প্ৰথম আহিছা, আজি প্ৰথম ভিডিঅ', এইবছৰৰে প্ৰথম ভিডিঅ'। তে চাই বহুত ভাল লাগিছে ন? তে অহা বছৰ বৈদ্যবৈত প্ৰথম হ'ব, তাৰপিছত ক'ত নিয়া হ'ব? বৰঙাবাৰী এই 12 বজীয়া চাইডে নিয়া হ'বনে? জালুগুটি চাইডে? জালুগুটিত নিয়া হ'ব। 12 বজীয়া চাইডে বেছি দূৰ হৈ যায়। মহাল গাড়ীত নুঠে ন?
উঠা অভ্যাস নাই ন এটা কি খুৱাই আছা ঘাঁহ কাটি কাটি খুৱাই আছা মহালকটো মুৰিয়া মাৰিব নালাগে নিজে খায় ন বহুত সুন্দৰ এটা অভ্যাস কৰি ৰাখিছে মহাল এতিয়াও যদি ঘাঁহ আগত দিয়ে ধুনীয়াকৈ খায় তো বেলেগৰ মহৰ আগত যেনেকৈ মুৰিয়া মাৰিব লাগে তেনেকুৱা নহয় বাৰু মহালক ঘাঁহ দিয়াৰ লগতে ধুনীয়াকৈ খায় চেহেৰা পাতি বহুত ধুনীয়া হৈ আছে সুন্দৰ হৈ আছে যুঁজৰ কাৰণে একেবাৰে উত্তম চেহেৰা হৈ আছে বাৰু এহাল মহ ভৱিষ্যতে থাকিবনে ভাল মহ বহুত সুন্দৰ মহ এনেকুৱা মহ পোৱাই নাযায় ইমান ধুনীয়া যুঁজৰ মহাল ভৱিষ্যতে থাকক ভালে থাকক ডাঙৰ হাজৰিকা সুন্দৰ মহাল চাই আপোনালোকৰ কেনেকুৱা লাগে লাইক কমেণ্ট আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব এই মহাল ভৱিষ্যতে থাকক লগতে মালিক আৰু গোৱাল সকলো যাতে ভালে থাকে অহা বছৰ আমি যাতে মালিকক যাতে ম'হ যুঁজ ফিল্ডত ধুনীয়াকৈ লগ পাওঁ তাৰে আশা কৰিলোঁ মহালৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলো ম'হ যুঁজ প্ৰেমী ৰাইজে যাতে এই মহাল ধুনীয়াকৈ চাব পাৰে চাওক আপোনালোকে পিছ চাইডে পৰা চাওক চেহেৰা এটাও কমি নাই চেহেৰা বহুত ধুনীয়া কৰি ৰাখিছে মহালৰ লগত মালিকে বহুত কষ্ট কৰি আছে দুজনকৈ মানুহে মহৰ লগত লাগি আছে আজি যেনক ডাঙৰ হাজৰিকা বৰঙাবাৰী মহাল চাই বহুত ভাল লাগিল বহুত সুন্দৰ এহাল মহ প্ৰথম আপোনালোকে বৈদ্যপতিত দেখা পাব তাৰপিছত জালুগুটিত দেখা পাব বাৰপেজীয়া চাইজে নিয়া নহ'ব অকণমান দূৰ হয় খোজকাঢ়ি নিব লাগে মহাল অলপ কষ্ট হয় সেই মালিকক আমি ধন্যবাদ দিছোঁ দুজন মালিক আছে মালিকৰ ল'ৰা আছে খুৰাক আৰু আমি দাদাক ধন্যবাদ দিছোঁ ভাল লাগিল বহুত ভাল লাগিল দাদাৰ লগত মাজতে মই শ্বৰ্ট ভিডিঅ' বনাব গৈছোঁ বহুত ভাল লাগিল দাদাৰ মহালৰ প্ৰথম ভিডিঅ' এইবছৰ প্ৰথম ভিডিঅ' কিন্তু মহাল বহুত ধুনীয়া কৰি ৰাখিছে চেহেৰা চাওক কি সুন্দৰ হৈ আছে দেখাই শুনাই বহুত ধুনীয়া আৰু মহাল চাওক হাইটটো চাওক একে সমান এটা মহৰ অসুবিধা নাই দেখিছে আমি অচিনাকি মানুহ মহটো আগত খাৰা হৈ আছোঁ কিন্তু অসুবিধা নাই মহাল বহুত ঠাণ্ডা মহ আপোনালোকে চাওক বহুত সুন্দৰ মহ আজিলৈ সমূহ মহ যুঁজ প্ৰেমী ৰাইজক এৰিছোঁ নতুন ভিডিঅ'ৰ লগত সমূহ ৰাইজক লগ পাম আজিলৈ বাই